আচলতে খুবেই ভাল লাগিছে ইয়াতে আহি আৰু মইতো কৈয়ে থাকোঁ যে বৰপেটা মোৰ দ্বিতীয়খন ঘৰ হয়, কয়াকুছি মোৰ দ্বিতীয়খন ঘৰ হয়। মই সদায় কৈ থাকোঁ আৰু ইয়াৰে মানুহৰ লগত মোৰ নহয়, মোৰ ঘৰৰে সম্পৰ্ক আছে। তো ইয়াতে আহি কিনে খুব ভাল লাগিছে আৰু যি পৰিৱেশ দেখা পাইছোঁ সঁচাকৈ বিৰাট আনন্দিত হৈছোঁ ইয়াতে আহি কিনে। আৰু বিশেষকৈ ইয়াতে বহুত তেনেকুৱা দোকান দেখা পাইছোঁ য'ত বাঁহেৰে বহুত কিছু বনাইছে বা ইয়াৰে যিখিনি কৰ্ম কৰি থকা মানুহ যিখিনি কষ্ট কৰি কিনে যিখিনি বনাই আছে তাত দেখা পাই খোজন যে সকলোৱে নিজৰ নিজৰ যিখিনি তেখেতৰ সামগ্ৰী থাকে তেখেতসকলে যে ৰাইজক ওলাই দিব পাৰে আৰু ইয়াৰ পৰা আচলতে এটা ভাল পৰিৱেশৰ এটা সৃষ্টি হয়। এইটো কংগ্ৰেছক বেয়া নাপাওঁ, কংগ্ৰেছ দলটো বেয়া নাথাকে বা আজি আপোনাৰ AYDF দলটো বেয়া নাথাকে নহয়, দল কাৰো বেয়া নাথাকে, দলত থকা একাংশ জাবৰ বেয়া থাকে আৰু তেনেকৈ কংগ্ৰেছত থকা একাংশ জাবৰক মই বেয়া পাইছোঁ আৰু একাংশ জাবৰক মই সমালোচনা কৰিছোঁ। সমালোচনা কৰাৰ কাৰণ আছে, কাৰণ আজি উচ্ছেদৰ পৰা আমি দেখা পালোঁ তেখেতসকলৰ ভূমিকা আমি একো দেখা নাপালোঁ, তেখেতসকলে মাত মতা দেখা নাপালোঁ। যেতিয়া উজনিত যেতিয়া আমাৰ শ্ৰমিকসকলক যেতিয়া অত্যাচাৰ কৰিলে, বিনা কথাত তেখেতসকলক অত্যাচাৰী কৰি মাৰপিট কৰিলে, তেতিয়া তেখেতসকলৰ মাত দেখা নাপালোঁ। আৰু এটা কথা, যেতিয়া এই উচ্ছেদৰ ক্ষেত্ৰত যেতিয়া ভিতৰলৈ সোমাই কিনে গম পালোঁ এই কংগ্ৰেছৰ একাংশ জাবৰ, দলটো বেয়া নহয়, কংগ্ৰেছৰ একাংশ জাবৰবিলাকে কি কৰিলে, আজি আপোনাৰ 15 বছৰ তেখেতসকলে শাসন কৰিলে। 15 বছৰ শাসনত তেখেতসকলে কিন্তু যিখিনি ভূমি পট্টা দিব লাগিছিলে তেখেতসকলে ভূমি পট্টা প্ৰদান নকৰিলে, তেখেতসকলে ডি বটাৰৰ সমস্যা দূৰ কৰি নকলে, NRC তেখেতসকলে ঠিক কৰি থৈ নকলে, ডিটেনশ্যন কেম্প তেখেতৰ দিনত হ'ল, নেলি কাণ্ডৰ আজিলৈ আমি কোনো ধৰণৰ সমাধান নাপালোঁ, BTC কাণ্ড তেখেতসকলৰ দিনত হৈ গ'ল, চাউল খোৱা ঘটনা তেখেতসকলৰ দিনত হৈ গ'ল। যিখিনি কথা গম পালোঁ তাৰ পৰা এটা কথা গম পালোঁ যে কংগ্ৰেছত থকা একাংশ জাবৰে যিখিনি এটা সমাজ বেয়া কৰিছে, যিখিনি আমাৰ আজি BJPয়ে যিখিনি হিন্দু মুছলমান কৰিব পাৰিছে, এয়া মূল কাৰণ কিন্তু কংগ্ৰেছত থকা একাংশ জাবৰে যিখিনি ভুল কৰি গৈছে। যদি আজি সেইখিনি ভুল কৰি নগ'লে হয়, BJPয়ে আজি ইয়াতে উচ্ছেদৰ নামৰ ৰাজনীতি, ডি বটাৰ নামৰ ৰাজনীতি, NRC নামৰ ৰাজনীতি কৰি আমাৰ স্বদেশী মানুহক কেতিয়াও আজি হাৰাশাস্তি দেখাব নোৱাৰিলে আৰু BJP গভৰ্ণমেণ্টখন কৰিব নোৱাৰিলে হয়। আপুনি জাবৰৰ কথা কৈছে যে কংগ্ৰেছত থকা একাংশ নাই, জাবৰ মানে একাংশ জাবৰ ৰাইজে জানে ইতিমধ্যে যে কংগ্ৰেছৰ কিখিনি একাংশ জাবৰে এতিয়ালৈ বৰ্তমান মাত মাতিবলৈ পৰা নাই। আৰু যেতিয়া তেখেতসকলৰ ভোট ক'ত আছে, আমাৰ সংখ্যালঘু ঠাইতে তেখেতসকলৰ ভোট, কিন্তু যেতিয়া সংখ্যালঘুৰ বিপদ হয় সেই জাবৰৰ মাত নাই। আৰু এতিয়া ৰাইজে গম পাইছে। আৰু মই 26ৰ নিৰ্বাচনত এইটো কথা কওঁ যে তেখেতসকলে এবাৰ এনেকুৱা জনপ্ৰতিনিধি আগুৱাই দিব লাগে যি সদনত বাঘৰ দৰে মাত মাতিবলৈ পাৰে। আমাক ভিজা মেকুৰী নালাগেতো। আৰু কংগ্ৰেছে যি এটা টুপি দি আছে চবকে, চৰকাৰ কৰিব পাৰিব, কেনেকৈ চৰকাৰ কৰিব পাৰিব? উজনিত তেখেতসকলৰ শক্তি নাই। আজি ৰাহুল গান্ধী আহিলে, ক'ত আহিলে? ছয়গাঁৱত আহিলে। আমি জানো কিখিনি মানুহ লৈ কিনে ৰাহুল গান্ধী মিটিংখন কৰিলে। আজি উজনিত তেখেতসকলৰ শক্তিশালী নাই, আজি তেখেতৰ বৰাক ভেলীত তেখেতসকলৰ শক্তিশালী নাই, আজি BTCত তেখেতসকলৰ শক্তি নাই। তে আমাৰ মাইনৰিটি ভোটখিনি লৈ কিনে যদি তেখেতসকলে চৰকাৰ কৰিম বুলি ভাবিছে, সেইখন সপোন দুনিয়াত তেখেতসকলে থাকক। মই অন্ততঃ সেই সপোনৰ দুনিয়াত থাকিব নিবিচাৰোঁ। মই এটা কথা বিচাৰোঁ কি, যদি চৰকাৰ কৰিবলগীয়া আছে তেতিয়াহ'লে উজনিত তেখেতসকলৰ শক্তিশালী হওক, তেখেতসকলে বৰাকত শক্তিশালী হওক, নলবাৰীত শক্তিশালী হওক, মঙলদৈত শক্তিশালী হওক, BTCত শক্তিশালী হওক, তেতিয়া তেখেতসকলে আমাৰ মাইনৰিটিখিনিতো আমি আছোঁৱেই তেখেতসকলক জিকাই লৈ যাবলৈ কাৰণে। কিন্তু যদি সেইখিনি শক্তিশালী নহয় কিনে যদি ভাবিছে অকল মাইনৰিটি ভোটেৰে তেখেতসকলে জয়যুক্ত হ'ব, তেতিয়াহ'লে সেই দুনিয়াত তেখেতে থাকক, আমি তেখেতসকলৰ লগত নাই। কাৰণ তেখেতসকলে বিপদৰ সময়ত আমাৰ সংখ্যালঘুৰ লগত নাছিল। আগৰ পৰা মই তেখেতসকলৰ লগত মোৰ যিহেতু বাক বিতন্ত্ৰ এটা হৈ থাকে আৰু বজৰং দলৰ একাংশ নেতা আজি মই শুনা পাইছোঁ কিবা গৰু গাড়ী তেনেকৈ থৈছে, আৰু সেইসকল নেতাই আকৌ গৰু মা বুলি কৈও থাকে। সেইসকল নেতাই আকৌ আমাৰ মানুহ কি বুলি কয়, গৌ মাতা কৈ আমাৰ মানুহখিনি মাৰপিট কৰিছে, হাৰাশাস্তি কৰাইছে। এইবিলাক ক্ষেত্ৰত আচলতে আমি জানো একাংশৰ বজৰং দলৰ একাংশৰ যিবিলাকৰ আচলতে এইটো এটা বিজনেছ কৰি লৈছে। আচলতে মিয়া এটা ব্ৰেণ্ড, মই সদায় কওঁ মিয়া এটা ব্ৰেণ্ড, মুছলমান এটা ব্ৰেণ্ড, আৰু সেই ব্ৰেণ্ডক ব্যৱহাৰ কৰিলৈকে সিহঁতে কেনেকৈ মুনাফা লওঁ। আৰু সেয়াই আজি সিহঁতৰ চবকেইটাৰে চৰিত্ৰ সেইটো যে আজি তাতে যে মিয়া নলবাৰীত কাম কৰিব নিদিওঁ বুলি কৈছে, কিহৰ কাৰণে? কালি এই কণ্ট্ৰেক্টাৰবিলাকৰ পৰা পইচা দাবী কৰিব, আজি গৰু গাড়ী ৰখাইছে তাৰ পৰা পইচা ল'ব। আৰু এইবিলাকক আচলতে ইয়াতে মানে তেখেতৰ গোটেইখিনি বেন কৰি দিব লাগে আচলতে, কাৰণ ইয়াতে সমাজখন বেয়া কৰি আছে, বেলেগটোতো একো নাই। ভাল লাগিছে কাৰণ মেলাৰ যি উদ্দেশ্য আৰু লক্ষ্য, কয়াকুছি কুৰিহা বাঁহ বেত হস্তশিল্প আৰু বাণিজ্য মেলা, তাৰ নামটোৰ পৰা আমি বুজি পাওঁ যে মেলাৰ উদ্দেশ্য লক্ষ্য যথেষ্ট মহান। কাৰণ এই শিল্পীসকলে কেৱল কয়াকুছি আৰু কুৰিহাতে সীমাবদ্ধ হৈ নাথাকি তেওঁলোকৰ এটা অধিকাৰ আছে, তেওঁলোকৰ সপোনবিলাকে, তেওঁলোকৰ যি কাৰুকাৰ্য সেইবিলাকে বিশ্ব দৰবাৰ দখল কৰক, তেওঁলোকে উচিত মূল্য পাওক, তেওঁলোকে উচিত সন্মান পাওক। গতিকে সেই উদ্দেশ্যেৰে 7 দিনীয়া কাৰ্যসূচীৰে মেলাখন আয়োজন কৰা হৈছে আৰু এইটো 4ৰ্থ বছৰ। এতিয়া শুভেচ্ছা থাকিল তেখেতসকললৈ। আৰু এই মেলা যি উদ্দেশ্য লক্ষ্য স্থাপন কৰা হৈছিলে বা আৰম্ভ কৰা হৈছিলে, এই উদ্দেশ্য লক্ষ্য সন্মুখত ৰাখি তেওঁলোকে অনাগত দিনত বিশ্ব দৰবাৰ দখল কৰিবলৈ মোৰ শুভেচ্ছা থাকিল। আপোনালোকে ইতিমধ্যে সকলোৱে জানে যে ইতিমধ্যে আমাৰ কয়াকুছি কুৰিহা বাঁহ বেত আৰু হস্তশিল্প বাণিজ্য মেলা আজি আহি অন্তিম পৰ্যায়ত আমি সমবেত হৈছোঁ। আৰু এই অন্তিম পৰ্যায়ত
আপোনালোকে সকলোৱে জানে যে আমাৰ এই কুৰিহা গাঁওখনত অতি পিছপৰা গাঁও আৰু এই গাঁৱৰ যি আমাৰ হস্তশিল্প যি আছে আমি বহুত আগবাঢ়ি লোৱাৰ কাৰণে আমি বহুত প্ৰচেষ্টা কৰিছিলোঁ কিন্তু সফল হোৱা নাছিলোঁ। কিন্তু আহি এইবেলিত আমি চতুৰ্থ বৰ্ষত ভৰি দিছোঁ। যিহেতু আজি এই চতুৰ্থ বৰ্ষত আমাৰ এই কয়াকুছি কুৰিহা বাঁহ বেত আৰু হস্তশিল্প বাণিজ্য মেলাৰ যি সামৰণি অনুষ্ঠানত মই ক'ব বিচাৰিছোঁ যে যাতে এই বিশ্ব দৰবাৰত আমাৰ এই বাঁহ বেত হস্তশিল্প যাতে আমি আগুৱাই নিব পাৰোঁ, এই আশা ৰাখি আজি অন্তিম পৰ্যায়ত যি আমাৰ হয়তো আজি সাংস্কৃতিক অনুষ্ঠান আছে, সকলোৱে যাতে এই খালি কয়াকুছি অঞ্চল নহয় গোটেই সমষ্টি ভিত্তিক লৈ বৰপেটা জিলাৰ সকলো ৰাইজক আমি আজি ইয়াত হয়তো আমন্ত্ৰণ জনাইছোঁ এইখিনি ক'বলগীয়া। আৰু আপোনালোকে সকলোৱে জানে যে বহুতেই বিভিন্ন ধৰণৰ হয়তো কথা বতৰা চলি আছে যে কুৰিহা গাঁৱত একে নামেৰে দুখন মেলা পাতিছে। মই ক'ব বিচাৰিছোঁ এইটোই যে আমাৰ এই কয়াকুছি কুৰিহা বাঁহ বেত আৰু হস্তশিল্প বাণিজ্য মেলাৰ যি এই 8 ডিচেম্বৰৰ পৰা 14 ডিচেম্বৰলৈ যি মেলাখন অনুষ্ঠিত হ'ল, এই মেলা অৰিজিনেল মেলা বুলি মই ক'ব বিচাৰোঁ, কাৰণ আমাৰ ৰেজিষ্টাৰ নম্বৰ আছে। আৰু বিপৰীত টিমে যিটো হয়তো কয়াকুছি কুৰিহা বাঁহ বেত একে নামেৰে হয়তো মেলা পাতিছিল, তেওঁলোকৰ মেলাখন ভুৱা মই বুলি ভাবোঁ। জাকিৰ হোসেন শিকদাৰে যিটো কৈছে হয়তো এই মেলাখন ভুৱা, মই জাকিৰ হোসেন বিধায়কক ক'ব বিচাৰিছোঁ যে অৰিজিনেলি জাকিৰ হোসেন শিকদাৰে সেই মিছা বাতৰি পৰিৱেশন কৰিছে। আৰু মই এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ, তেওঁৰ যদি সাহস আছে অহাবাৰ এই নামেৰে নামাকৰণ কৰি তেওঁলোকে মেলা পাতি দেখুৱাওক, এইটো মোৰ ক'বলগীয়া। আজি আপোনালোকে জানে সকলোৱে চাওক, আজি যি আমাৰ 7 দিনীয়া যি কাৰ্যসূচী চলিলে, এই 7 দিনীয়া কাৰ্যসূচীত কিছুমান আমাৰ হয়তো কংগ্ৰেছৰ তৰফৰ পৰা তেওঁলোকক ইয়াত অহাৰ কাৰণে বাধা দিছে তেওঁলোকে। গতিকে বাধা নেওচি ৰাইজে স্বতঃস্ফূৰ্তভাৱে আমাৰ এই মেলাত অংশগ্ৰহণ কৰিছে। তাৰ কাৰণে সকলো ৰাইজক মই মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ। গ্ৰন্থমেলা বাণিজ্য মেলাৰ বিষয়ে মই শুনি আছিলোঁ, কিন্তু অহাৰ মোৰ সৌভাগ্য হোৱা নাছিল। কিন্তু ছাইবোৰে মোক ব্যক্তিগতভাৱে আমন্ত্ৰণ জনালে আৰু তেওঁৰ আমন্ত্ৰণ ৰক্ষা কৰি আৰু সমিতিখনৰ আমন্ত্ৰণ ৰক্ষা কৰি আহি যথেষ্ট ভাল লাগিছে। আৰু ইয়াত সভাৰ আৰম্ভণিতে উদ্দেশ্য ব্যাখ্যা কৰোঁতে কৈছে যে ইয়াৰ যিটো বাঁহ বেতৰ শিল্প, এই শিল্পটো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যাব লাগে। আজিকালি এইটো খুব ডাঙৰ কথা নহয় যে নহয় আন্তঃৰাষ্ট্ৰীয় বজাৰত কেনেকৈ যাম, এইটো খুব ডাঙৰ কথা নহয়। যদি অলপ চেষ্টা কৰে, ইয়াত যিখিনি মানুহ আছে তেখেতসকলে যদি অলপ চেষ্টা কৰে, অনায়াসে ইয়াৰ যদি উৎকৃষ্ট মানদণ্ড হয়, তেনেহ'লে আন্তঃৰাষ্ট্ৰীয় বজাৰ অৰ্থাৎ বিশ্বৰ বজাৰখন দখল কৰিবলৈ সুবিধা। তেনেকৈ বহুত দখল হৈ আছে। অসমৰ কলাধানে বিশ্বৰ বজাৰ দখল কৰিছে, অসমৰ মুগাই বিশ্বৰ বজাৰ দখল কৰিছে। গতিকে বাঁহ বেতৰ শিল্পই বিশ্বৰ বজাৰ দখল কৰিব নোৱাৰিব তেনেকুৱা কথা নাই। কয়াকুছি যদিও এখন ভিতৰুৱা ঠাই, তথাপিতো মই ভাবোঁ ইয়াৰ মানুহখিনি যথেষ্ট কৰ্ম উদ্যোগী আৰু তেখেতসকলৰ এটা পৰিকল্পনাও নিশ্চয় আছে। গতিকে এই পৰিকল্পনাৰে আগবাঢ়ি যাওক আৰু তেওঁলোকে ইয়াৰ বাঁহ বেতৰ শিল্পক বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰক। আৰু যদি তেনেকুৱাকৈ প্ৰতিষ্ঠিত কৰিব পাৰে, মই ভাবোঁ এই যিটো আমি বাণিজ্য মেলা পাতিছোঁ, এই বাণিজ্য মেলাৰ উদ্দেশ্য সফল হ'ব।
মজা করে জানে আমরা কইতে দিই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।